ৰচোন ৰ কচোন কিয় আহিছিলি দে না ভাই কৈছো নহয় এসপ্তাহৰ পিছত দি দিম দে না 2000 টকা এটা ঐ ৰচোন তই দেখোন আজি এমাহ ধৰি মোক পইচা বিচাৰিয়ে আছ আৰে প্ৰথম যিদিনাখন তই মোক পইচা বিচাৰিছিলি তেতিয়াও কৈছিলি এসপ্তাহত ঘূৰাই দিম আকৌ দ্বিতীয়বাৰ যে তই মোক পইচা বিচাৰিছিলি সেইদিনাখনো দেখোন তই মোক কৈছ এসপ্তাহৰ ভিতৰতে ঘূৰাই দিম আৰু আজিও তই মোক সেই একেটা কথাই কৈছ এসপ্তাহত ঘূৰাই দিম ঐ তোৰ সেই এসপ্তাহটো কি কেতিয়া আহিব হা চাচোন মই যদি তোক সেই প্ৰথমবাৰ পইচা খোজোতে টকা 2000 দি দিলোহেঁতেন তইতো আজিলৈকে মোক ঘূৰাই দিব নোৱাৰিলিহেঁতেন কাৰণ তোৰতো এসপ্তাহটো অহাই নাই কেতিয়া আহিব তোক সেই এসপ্তাহটো হা গতিকে তোক মই পইচা দিব নোৱাৰো যা বেয়া নাপাবি যা 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 তোক মই পইচা দিব নোৱাৰো ৰৈ আছ কিয় যা এসপ্তাহত ঘূৰাই দিয়ে আপোনাক বিচাৰি আছিলি কিয় এই কওকচোন ক টকা 1000 দিয়কচোন এসপ্তাহ পিছত দি দিম আপোনাক টকা 1000 লাগে এসপ্তাহৰ পিছত দি দিম দি দিম এই ৰচোন তই এনেকে কেইদিন চলিবি হে নেজানো বুলি ভাবিছ গোটেইখিনি কথা গম পাওঁ কি গম তই চবৰে পৰা এনেকে টকা বিচাৰি থাকিবি এসপ্তাহৰ পিছত দি দিম 2 মাহৰ পিছত দি দিম এমাহৰ পিছত দি দিম 1000 টকা দিয়ক 500 টকা দিয়ক 1500 টকা দিয়ক এনেকে তই টকা বিচাৰি বিচাৰি আৰু কেইদিন চলিবি মানুহৰ পৰা এনেকে টকা লৈ লৈ তই কলিয়া দা কি আপোনাক কোনে ক'লে হা গোটেই গাঁওখনতো ধাৰ তোৰ টেটুগুৰিলৈকে ধাৰ লগাই লৈছ তই এইবিলাক এসপ্তাহৰ পিছত দি দিবি তই 2 সপ্তাহৰ পিছত দি দিবি আছে যদি দিয়কচোন দিম এসপ্তাহৰ পিছত দি দিবি দি দিম মই কৈছো ন দি দিম আপোনাক যা যা নিদিওঁ কিয় দিম ক'ৰ পৰা দিবি তই এসপ্তাহৰ পিছত মই দিম কৈছো তোক হা দিবি দি দিম এইবিলাক শুন এইবিলাক বাদ দি পেলাই কিবা এটা কাম ধান্দাত লাগ বুজিছ কাম কৰি আছো ক'ত কাম কৰি আছ তই কামৰ পইচা পালে তই ক'ত কাম কৰি আছ তোক দেখোন গোটেই দিনটো দেখোন এনেকে অনাই বনাই ঘূৰি ফুৰাই দেখো নহয় কথা ক'বলৈ আহিছ কাম লগাইছো মই শুন ভালকে অকমান গভীৰভাৱে চিন্তা কৰি চা এনেকে মানুহৰ দিন নাযায় বুজিছ তই এতিয়া এনেকে থকাৰ বয়স নাই আৰু তোৰ বুজিছ অকমান কাম ধান্দাত লাগ ভালকে কিবা এটা কৰ হে কিবা এটা কৰ নাই আপোনাৰ খুৰা দেউ বৰ চিন্তাত আছে তোক লৈ পেলাই সিদিনাখনো মোক লগ পাইছে কৈছে খুৰাই গোটেইখিনি কথা মোক কৈছে চাচোন তাক মানুহ কৰিব নোৱাৰিলো আৰু মই তই কিবা এটা কৰ না ভাই কিয় এনেকে আছ যা খালি টকা দিয়ক যাকে লগ কৰিবি তাকে টকা বিচাৰিবি এইবিলাক নহয়তো এইখিনিতে বস কি হৈছে খুৰা তোক মই আৰু কিমান কম কচোন বাৰু হে কি হৈছে তই এই বন্ধু বান্ধৱ বিলাক এৰিব নোৱাৰ তোক লগ সংগে শেষ কৰি পেলাব বুজিলি কিমান দিন ক'ব লাগে কচোন বাৰু একেটা কথাকে কৰিলো কি হে আৰু তোৰ ৰাতি 12টা 1টা বজালৈকে কি কাম থাকেও সিদিনাখন তইতো ফচিছিলি প্ৰায় সেই যে বাপী দোকানত যে চোৰ হৈছিল তই ঘৰত নাছিলি বুলিহে নহ'লেতো থকা হ'লে সেইদিনাখন তই ফচি যাও ৰাইজৰ বিচাৰত মই কি ক'লো যে সি ঘৰত নাছিল নহ'লে তোৰ নামটো তাত ওলাইছিল এই মান সন্মান থাকোঁতেই তই লগ সং বুজিলি শুন ককাইদেউ যেতিয়া ঢুকাইছিলে তোক চাবৰ কাৰণে মোক দুহাই কৈ গৈছিলে আৰু সেই অনুপাতে মই তোক কৈও থাকো কিন্তু তই কি কৰি আছ কচোন বাৰু নোৱাৰিলো তোক মানুহ কৰিব মই নোৱাৰিলো বুজিলি কাৰণ ইমান ক'ব লাগেনে একেটা কথাকে মই কিমান দিন কৈছো তোক কচোন বাৰু মুঠৰ ওপৰত তই যদি মোৰ কথা মতে নচল তেতিয়াহ'লে ময়ো তোক এৰা দি চলিব লাগিব বুজিলি তো কিমান বিচাৰ লৈ আহে মইহে জানো তোৰ বন্ধুকেইটা হ'বলৈ ভাল হা একোটা ধুৰন্ধৰ এনেকুৱাকে এদিন ফচিবি নহয় ময়ো এই সমাজত মুখ উলিয়াব নোৱাৰিম কি যে কথাবোৰ কোৱা খুৰা হেয়া গালো বালো খোলা গতি তাল মানে
কৈ লাভ নাই। নাই নুবুজে তেতিয়া খোৱাদেউ অ খোৱাদেউ কোন আহক ওলাই চাওক সি কোন ভাল আছো 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 মই আকৌ সেই পিছফালে পলিথিন এসোপা পুৰি আছিলো না সেইবিলাক পুৰি পেলোৱা একেবাৰে অ'ত ত'ত পুৰি আছে বুজিছে একো এটা নোহোৱাই হ'ল নহয় বাৰীখনত সেয়া নেগেলেও নপচেও এইবিলাক পুৰি পেলোৱাই ভাল আপোনালোকৰ ই আছে নাই আছে হ'বলা ভিতৰত ঘটনা এটা ঘটালে নহয় হে কি ঘটনা এতিয়া চাওক আমি হলো VDP মানুহ থানাৰ পৰা কিবা আহিলে আমাৰ ওচৰলৈকে প্ৰথম আহে কিবা খা খবৰেই হওক কাগজ পত্ৰই হওক প্ৰথম আমাৰ ওচৰলৈহে আহে এখন লওক থানাৰ পৰা আহিছে আপোনালোকৰ ইয়াত মাতি পঠিয়াইছে আজি 5টা বজাত আবেলি 5টা বজাত তাক থানালৈ মাতিছে 6টা গৰু উঠাই লৈ গৈছে পথাৰৰ পৰা বুজিছে তাৰ ভিতৰত এটা ধৰা পৰিছে আৰু ধৰা পৰাটো তাৰ বেষ্ট ফ্ৰেণ্ড এতিয়া সি আছে বুলি কেনেকে আহি সেইবিলাক নাজানো মুঠতে কিবা সুধপোছৰ কাৰণে থানালৈ মাতিছে আৰু সোধা পোছা কৰিব আৰু কিবা অকমান জেৰা কৰিব চাগে খুব সম্ভৱ কি কৰিম বাৰু কচোন এতিয়া সেই যে গৰু চুৰ 6টা গৰু উঠাই লৈ গৈছে পথাৰৰ পৰা আপুনি ধেমালি পাইছে ধেমালি কথা নেকি বাৰু এই যে গৰু চুৰৰ তালিকাত এতিয়া তাৰ নামটো সোমাল নে সোমাল নামটো নোসোমালেও জেৰা কৰিবলৈ সোধা পোছা কৰিবলৈ যেতিয়া তাক মাতিছে গতিকে নামটো সোমোৱা বুলিয়ে কম আমি নহয় জানো আজি যদি তই সেই লগ বন্ধুবিলাকৰ লগত যদি নাথাকিলিহেঁতেন সেই গৰু চুৰ কেইটাৰ লগত আজি নথকাহেঁতেন তোক আজি থানালৈ মাতিলেহেঁতেন নে এই কথাটো তাক বহুত দিন কৈছো মই আপুনিও চাগে মই কিমান কম জানো তাক মই লগ খং এৰিবৰ কাৰণে মানে এদিনো বাদ নাই আৰু চিন্তা কৰক আৰু মই কি কৰিম ককাইদেৱে মোক যেনেকে কৈ থৈ গৈছিল তেনেকে মই ভাবিছিলো তাক চাগে ঠিক কৰিব পাৰিম কিন্তু নোৱাৰিলো তাক মানুহ বেয়া খঙত থাকিলে সদায় বেয়াই হয় ভাল খঙত থাকিলে ভাল হয় এইটো কথা বহুত দিন কৈছো আপোনাৰ ভতিজাকক কৈছো মই বুজিছে ক'লে কি হ'ব ই ল'ৰাটো কিবা অলপ বেলেগ ধৰণৰ ই কোনো কথা গুৰুত্ব নিদিয়ে কাৰো কথা নুশুনে আৰু এটা কথা আপুনি গম পায়নে নাপায় খুৰা কি কথা গাঁৱত ধাৰ কিমান তাৰ আপুনি সেইটো কথা জানেনে আপোনাৰ দুহাই দি মানুহৰ পৰা পইচা লয় সি চবকে পইচা বিচাৰিব আপুনি যাকে সি লগ পাব তাকে পইচা বিচাৰিব এসপ্তাহৰ পিছত দি আছো 2 মাহৰ পিছত দি আছো এমাহৰ পিছত দি আছো বুলি কৈ এতিয়া চবকে আপুনি সুধিবচোন এবাৰ আপুনি অকমান তদন্ত কৰি চাব গাঁওখনত মই কৈছো ন 70% মানুহৰ পৰা পইচা তাৰ পৰা পায় 100 টকা 200 টকা 500 টকা 600 টকা 400 টকা চবৰে হাতে হাতে ধাৰ আছে তাত মইতো উপায়হীন এতিয়া মই কি কৰিম ক উপায় এটা দে হত তহঁতে বুজিছনে মাতকচোন আছে যদি ভাইটি চাও এফালে শুনি আছে চাগে এফালে তোকতো মই কম নকওঁ লগ খং এৰিবলৈ মই কওঁৱেই কি হ'ল আৰু তইও কি কৰি আছ সেইটোতো ময়ো নাজানো কাৰণ ৰাতি কিমান সময়ত আহে জানো 12টা কেতিয়াবা 12:30 1টাত মই কেতিয়াবা ক'বই নোৱাৰো তাৰ কাৰণে দৰজা খুলি থৈ দিয়ে হ'ল কি হ'ল নহয় পাইছো এইখন ল এখন থানাৰ পৰা আহিছে থানাৰ পৰা থানাৰ পৰা আহিছে আমাৰ ঘৰত কিয় কি আমাৰ ঘৰত কিয় তোৰ নামটো সাঙুৰ খাইছে গৰু চুৰত কি গৰু চুৰত তোৰো নাম সাঙুৰ খাইছে ইয়াত এতিয়া যা সিয়েই যাওক বুজিলি তই থানালৈ যা কি কৰিব পাৰ কৰ কিন্তু থানালৈ যে যাবি দ্বিতীয়বাৰ ইয়ালৈ আৰু ঘূৰি নাহিবি বুজিলি তোৰ নিচিনা ল'ৰা মোৰ ঘৰত থাকিব নালাগে আৰু কি কৰিব আপুনি ইয়াৰ বাহিৰে আপুনি আৰু কি ক'ব পাৰিব এইটোৱে ক'ব লাগিব কাৰণ আপোনাৰ গাঁওখনত আপোনাৰ এটা সন্মান আছে
বুজিছে আমি সৰুৰে পৰা দেখি আহিছোঁ আপোনাৰ এটা সন্মান আছে আপোনাৰ সন্মান যদি আপুনি বজাই ৰাখিব বিচাৰে আপোনাৰ সন্মান ৰাখিবলৈ হ'লে আপুনি ইয়াৰ বাহিৰে বেলেগ কথা আৰু ক'বলৈ নাই আপোনাৰ এইটোৱে ক'ব লাগিব মোৰ সপোন কেনেকুৱা আছিল সেইটো কথা জানন নাই মোৰ সপোন কেনেকুৱা আছিল ককাইদেউ যেতিয়া কৈছিল মই ভাবি লৈছিলোঁ অন্ততঃ ককাইদেউৰ নামটো ৰাখিবৰ কাৰণে তাৰ আত্মাটোৱে অন্ততঃ শান্তি পাওক বুলিয়েই মই তাক বহুত কথা বুজাইছিলোঁ বহুত শিকাইছিলোঁ লাভ নাই কিন্তু এইবোৰতো মই একোৱে গম নাপাওঁ আমি কেনেকৈ জানিম আমাৰ যে পলাখনি পথাৰৰ পৰা গৰু চুৰ হৈছে তই গম পাৱ নে নাপাৱ সেইটো গম পাৱ নে নাপাৱ গম নাপাৱ 6টা গৰু চুৰ হৈছে যোৱাকালি 6টা গৰু সেই গৰু চুৰৰ হেৰিয়াত এতিয়া তোক পুলিচে মাতিছে থানাত তই যাব লাগিব মুঠতে কথা হ'ল শুন আগতো কৈছিলোঁ তোক খুৰাদেউ তোক চাগে দিনে 4বাৰ 5বাৰকৈ এইবিলাক বক্তৃতাই দি থাকে নেকি ঠিক নাই তোক আগতো কৈছিলোঁ যে মানুহ সদায় ভাল সংগত থাকিলে ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় তই লাগিলে সেইটো এতিয়া আমি ক'ব নোৱাৰিম কিয় মাতিছে তই যা বহুত কৈছোঁ তোক এইবিলাক বন্ধু বান্ধৱ এৰিব লাগে তোক বহুত কোৱা হৈছে ময়ো কৈছোঁ চবেই কয় তই আজিলৈকে নুশুনিলি কাৰো কথা গতিকে তই যাবি থানালৈ যাওঁ যাকে যা যাওঁ যা আৰু খুৰা হেৰি কৰিবাচোন আবিলে ওলাবা মোৰ লগত যাব মই শুন যাব মই থানালৈ যাবলৈ নাই যাব মই থানালৈ যাবলৈ নাই মোক মতা নাই নহয় তোক মাতিছে তই যাবি থানালৈ বুজিছ নে নাই আৰু ঘূৰি আহিব নালাগে বুজিলি যিটো কথা মই নাজানো কিয় নাযাবা তই নাজান কিয় নাজানিলে আহিল কেনেকে এইবিলাক এই যে কথাবিলাক তোক যেতিয়া কৈ আছিলে তেতিয়া যদি তই জানিলিহেঁতেন তেতিয়া যদি তই বুজিলিহেঁতেন তোৰ যিজন নলে গলে লগা বন্ধু সেইজনেই দেখোন তোৰ কথাটো কৈছে সেইজনে ধৰা পৰিছে সেইজন ধৰা পৰিছে গতিকে সেইজন ধৰা পৰিলেতো তোৰ কথা এনেও ওলাব আহিবই কাৰণ তই এনি টাইম সিহঁতৰ লগতে তাৰ লগতে এটা গ্ৰুপ ইপিঠি সিপিঠি যেতিয়া মাতিবই ঠিক আছে দিয়ক আপুনি সেইটোৱে কৰক মই বেয়া নাপাবি আৰু সি বেয়া পোৱা ভাল পোৱাটো কিয় লাগিছে এনেকুৱা মানুহ বেয়া পোৱা ভাল পোৱাটো আমাক নালাগে মুঠতে কথা হ'ল ইয়াৰ স্থান ইয়াত নাই বুলি আমি নালাগে 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 যা 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 এতিয়াই যা কিন্তু এইখন ঘৰলৈ ঘূৰি নাহিবি তই বুজিলি তোক বহুত শিকালো বহুত কলো যে এই লক্ষণবোৰ এৰ বুজিছ ভালৰ লগত ফুৰিলে ভাল হবি আৰু বেয়াৰ লগত ফুৰিলে বেয়াই হবি কিন্তু মই তোক কওঁতে তই এইবিলাক একো বুজি নাপালি সেই যে ডাকৰ বচন এটা আছে নহয় যে অবুজক বুজাই কোনে ধেৰুৱা শাক সিজাই কোনে তোক তেনেকুৱা হৈ আছে মোৰ ক্ষেত্ৰত যা কি কৰ কৰি থাক ভাইটি চম্ভেলা আৰু এটা কথা কওঁ শুন তোৰ দেউতাৰৰ ভাগৰ যিখিনি সা সম্পত্তি মাটি বাৰী আছে নহয় গোটেইখিনি মই ভগাই দি দিম তই ক'ত থাক ক'ত মৰগে ক'ত সাজগে সাজগে বুজিছ নাই যা ঘূৰি নাহিবি মই গোটেই সা সম্পত্তি তোৰ নামত কালিলৈকে মই লিখি দিম হলতো যা 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 এতিয়া মৰগে ক'ত মৰগ